উতলা ফাগুন ফাগুন মানে যেন উতলা যৌৱনৰ চিৰ প্ৰবাহমান উন্মদনা উৰিছে ধূলি ফুলিছে শিমলু বৈছে পচুৱাৰ বতাহৰ জাক চৌদিশে কেৱল ৰঙা ৰং যেন ৰঙীন পৃথিৱীত উন্মনা ফাগুনে আনিছে প্ৰেমৰ স্পন্দন ফাগুনক লৈ যে কিমানৰ আশাৰ ৰেঙনি কবিয়ে লিখিছে কবিতা গীতিকাৰে লিখিছে গীত মুঠৰ ওপৰত ফাগুন মানে সকলোৰে এক অবুজ বেদনাৰ সাথৰ পিছে আপুনি মই ভবাৰ দৰে ফাগুন ইমান আদৰৰ নহয় ফাগুনৰ পচুৱাই উৰুৱাই আনিব বেমাৰৰ ভয়ংকৰ জাল ফাগুনৰ পচুৱাই নিমিষতে আপোনাক মোক দি যাব এবুৰি বেমাৰৰ তালিকা বিশেষকৈ আপোনাৰ সন্তান অথবা বৃদ্ধ পিতৃ-মাতৃৰ বাবে ভয়ংকৰ দিনৰূপে পৰিগণিত হৈছে এই ফাগুন চকুৰ সমস্যা ছালৰ সমস্যা ডায়েৰিয়া সমস্যা উশাহ লোৱা সমস্যাই গা কৰি উঠিব আপোনাৰ এই সমস্যা হলে আপুনি কিদৰে ব্যৱস্থা ল'ব শিশু বৃদ্ধসকলক সামাজিক অনুষ্ঠানৰ পৰা আঁতৰত ৰাখক প্ৰটিনজাতীয় খাদ্য বেছিকৈ খোৱাৰ অভ্যাস কৰক পানী বেছিকৈ খাওক পাৰিলে উতলা পানী ঠাণ্ডা কৰি খাওক সানগ্লাছ পৰিধান কৰক মাস্ক পৰিধান কৰি বাহিৰত ওলাই যাওক সকলোবোৰ সমস্যাৰ পৰা আপুনি কিদৰে ৰক্ষা পাব শুনক উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট চিকিৎসক ডাক্তৰ বেদব্ৰত পাঠকৰ মুখেৰে সজাগতা আপোনাক এই সমস্যাৰ পৰা বহু পৰিমাণে দূৰত ৰাখিব বুলি সদৰি ডাক্তৰ বেদব্ৰত পাঠকে ৰাইজলৈ আগবঢ়ায় কেইবাটাও টিপছ দৰকাৰ হলে অভিজ্ঞতা সম্পন্ন চিকিৎসকৰে ওচৰ চাপি পৰামৰ্শ গ্ৰহণৰ উপদেশ প্ৰদান কৰে চিকিৎসকগৰাকীয়ে এই ফাগুনৰ সময়ত বতাহ বলে মানুহ আনন্দ আহে কিন্তু তাৰে লগতে বহুত ধূলি মাকতি ওলায় আমাৰ ডাষ্ট এলাৰ্জিৰ কথা আমি সকলোৱে জানো গতিকে সেই বিশেষত্বত আমি স্কিনৰ বেমাৰৰ কাৰণে খুব সাৱধান হ'ব লাগিব জেনেৰেলি সকলো মানুহৰ স্কিনবিলাক ড্ৰাই হৈ যায় যাৰ কাৰণে খুজতি বেমাৰ খুব বেছি বাঢ়ে আৰু বহুত এলাৰ্জি হয় সেইটো এক নম্বৰ দুই নম্বৰতে হৈছে কি আপুনি সৰু ল'ৰা ছোৱালীবিলাকৰ বহুতো চৰ্দি কাহ জ্বৰ তাৰ লগতে আমাৰ যোনটো আই বুলি কোৱা যায় বসন্ত সেইটোৰ কাৰণে খুব সাৱধান হ'ব লাগে আপোনাৰ ডাঙৰ মানুহৰো এতিয়া আমি দেখা পাইছোঁ যে চিকন পক্স ওলাবলৈ ধৰিছে এই দুটা বেমাৰ খুব ইম্পৰ্টেণ্ট তাৰ লগতে এই যে ভাইৰাছবিলাক বতাহত বোলে তাৰ লগতে আপোনাৰ লুজ মোচন ডায়েৰিয়া ডিচেণ্ট্ৰিৰ কাৰণে সাৱধান হ'ব লাগিব গতিকে আমি তাৰ কাৰণে কি কৰিব লাগিব এই সময়ত এতিয়া ঘটনাটো হৈছে কি আমি এটা ইংৰাজীত কথা আছে যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ গতিকে আমি বেমাৰটো হোৱাৰ আগতে আমি সাৱধানতা হ'ব লাগিব গতিকে আমি এই সময়ছোৱাত যদি সমাজত বহুত ডাঙৰ এটা প্ৰগ্ৰেম হৈছে বা এটা ভোজমেল হৈছে আমি নিজকে সাৱধানতা ল'ব লাগিব সৰু ল'ৰা ছোৱালী বা বয়সস্থ লোকসকল জেনেৰেলি ঘৰত থাকিলে ভাল ওলাই নগ'লে ভাল কিন্তু যদি ওলাই যাব লগা হয় মাস্ক পৰিধান কৰক মাস্ক পৰিধান কৰিলে আপুনি দেখিব যথেষ্ট বেমাৰৰ পৰা আপুনি আঁতৰত থাকিব পাৰিব কোভিডৰ সময়ত সকলোৰে এটা অভ্যাস হৈ গৈছে যে আমি মাস্ক পৰিধান কৰিলে আমি চলি থাকিব পাৰোঁ সেনেকুৱাকৈ যদি কিবা কাৰণত মিটিঙত যাব লগা হৈছে বজাৰত যাব লগা হৈছে মাস্কখন পিন্ধি যাওক তাৰ লগতে আপুনি সেউজীয়া শাক পাচলি পুষ্টিকৰ খানা যিবিলাক নিউট্ৰিচিয়াছ ফুড বুলি কয় সেইবিলাক খানা খাওক পানী বেছিকৈ খাওক নিজকে হাইড্ৰেট কৰি ৰাখক বইল পানী কৰি ল'ব পাৰিলে খুবেই ভাল কাৰণ তেতিয়া বীজাণুটো মৰি যায় বইলিং ৱাটাৰ 100 ডিগ্ৰীৰ ওপৰ হ'লে বীজাণু মৰি যায় সি বেক্টেৰিয়া হওক ভাইৰাছ হওক সকলো মৰি যায় গতিকে আপুনি গৰম পানী বইল কৰি খাব পাৰিলে খুবেই ভাল নহ'লেও আজিকালি বহুতো ড্ৰিংকিং ৱাটাৰ ডিষ্টিল ৱাটাৰ ওলাইছে আপুনি সেই পানী ব্যৱহাৰ কৰক চকুৰ বেমাৰ ছাৰ এইটো সময়ত যথেষ্ট হয় বহুতো চকুৰ বেমাৰ হয় আমাৰ অপথলমলজিষ্টবিলাকে জানে তেওঁলোকে এইখিনি সময়ত কনজাংটিভাইটিছ বুলি বেমাৰ এটা হয় কিছুমানৰ এলাৰ্জিক ঔষধ হয় যাৰ কাৰণে বহুত চকুৰ দৰৱ দিব লগা হয় এণ্টিবায়'টিকো দিব লগা হয় এণ্টিভাইৰেল ঔষধ দিব লগা হয় আৰু সেই সময়ত মানে আপোনালোকে চশমা পিন্ধক চশমা নহ'লেও এটলিষ্ট এটা গগলছ এটা পিন্ধক যাতে ডাইৰেক্টলি যাতে ধূলি মাকতি চকুত নপৰে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ যিখিনি শিশু বা অন্যান্য ধৰক চিকেন পক্স এইটো টাইমত ছাৰ আচলতে গ্ৰাম্য অঞ্চলৰ যি শিশু বা বয়সস্থ লোকসকলক মই তাকে কৈছোঁ যে তেওঁলোকৰ মই প্ৰথমতে বয়সস্থ লোকসকলৰ কথা কৈছোঁ তেওঁলোকৰ বহুতৰে এজমা বেমাৰ এটা থাকে আৰু এই ধূলি মাকতি ভাইৰাছে এজমা বেমাৰটো এক্সেজাৰেট কৰে মানে বঢ়াই দিয়ে গতিকে আপোনালোকে ওলাই যোৱাৰ আগতে মাস্ক পিন্ধক খুব ইম্পৰ্টেণ্ট আৰু যদি ইনহেলাৰ ব্যৱহাৰ কৰে লগত ইনহেলাৰটো ৰাখিবই নহ'লে ক্ৰনিক এজমেটিকাছ বুলি এটা বেমাৰ আছে ষ্টেটাছ এজমেটিকাছ বুলি এটা বেমাৰ আছে যিটো খুব ভয়ংকৰ ৰূপ লয় গতিকে আপুনি ইনহেলাৰটো সদায় ল'ব লগত বাহিৰত ওলাই যোৱাৰ সময়ত আৰু পাৰিলে আপুনি মেল মিটিং নগৈ ঘৰত থাকিবলৈ চেষ্টা কৰক সেনেকৈ সৰু ল'ৰা ছোৱালীখিনি তেওঁলোককো মাক বাপেকে ঘৰত ৰাখিব পাৰিলে ভাল আৰু যদি নোৱাৰেও লগতে লৈ যাব লগা হয় মাস্ক পিন্ধাই লৈ যাওক আৰু খোৱা লোৱা ক্ষেত্ৰত খুব সাৱধান হওক মাস্ক পৰিধান কৰক পানী গৰম কৰি খাওক আৰু তাৰ লগতে তাৰ পিছতো দেখিব বহুত ল'ৰা ছোৱালী আকৌ লুজ মোচন হয়
গতিকে সেনেকুৱা সময়ত আপুনি ORS সকলো চৰকাৰী মাধ্যমত পোৱা যায় আপুনি ORS খাওক গৰম পানী ব্যৱহাৰ কৰক আৰু যিমান পাৰে হাত ভৰি ধুই আপুনি সদায় সজাগতা মেইনটেইন কৰি চাফ চিকুণ হৈ থাকক স্কিনৰ যিটো চিকিৎসা সেৱাটো আছে যিখিনি শিশুসকলৰ স্কিনবিলাক খুব চেঞ্চিটিভ আপুনি ধূলি মাকতি হোৱাৰ লগে লগে তেওঁলোকৰ স্কিন ডিজিজ আৰম্ভ হয় আমি বেচিকেলি আপুনি দেখিছে জনছনৰ কিছুমান লোচন আছে সেইবিলাক খুব ৰেগুলাৰ ইউজ কৰক পানীৰ পৰিমাণটো বঢ়াওক হাইড্ৰেশ্যন হ'লে আপোনাৰ স্কিনবিলাক পৰিষ্কাৰ হৈ থাকে আৰু যিমান পাৰে আপুনি আমাৰ এটা গাঁৱত কথা আছিলে যে একো নহ'লে আমি নিমপাতটো দি পেলাই আমি গা ধুবলৈ কওঁ আজিকালি বজাৰত নিম চাবোনো পোৱা যায় সেই এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে চাফা হৈ থাকে আপুনি এণ্টিভাইৰেল এণ্টিবায়'টিক ক্ৰীমো কেতিয়াবা লগাব লাগিব পাৰে আপুনি স্কিনৰ ডক্টৰ লগ কৰিব লাগিব যদি হয় বেছি যদি খুব বেছি হয় তো আপুনি চিকিৎসকৰ পৰামৰ্শ ল'বই লাগিব হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365